গাইজ মুখা পিন্ধা নিজৰ মানুহখিনিৰ পৰা সদায় বাচি থাকিব। মুখা পিন্ধা নিজৰ মানুহখিনিৰ পৰা সদায় বাচি থাকিব। মুখা পিন্ধা নিজৰ মানুহ বুলি মই এইকাৰণে কৈছোঁ, কাৰণ কিছুমান নিজৰ মাজত এনেকুৱা মানুহ আছে নহয়, যোনে আপোনাৰ সন্মুখত এনেকুৱা দেখাব যে আমিতো নিজৰ হয়, আমাক নকয় কাক কবি, আমিতো নিজৰ হয়, আমাৰ আগত দুখ নেদেখাই কাৰ আগত দেখাবি। তেনেকৈ আপোনাৰ পৰা গোটেই ইম'চনেলি আপোনাৰ পৰা গোটেইখিনি বস্তু উলিয়াই পেলাই লৈ তাৰপিছত আপোনাক এনেকুৱাকৈ বাৰ কৰিব পিঠ পিছে, সন্মুখতো নকয়, আপোনাৰ পিঠ পিছে এনেকুৱাকৈ বাৰ কৰিব যে আপুনি চিৰ জিন্দেগী সেই বস্তুটোৰ পৰা আপুনি ওলাই আহিব নোৱাৰে। তো সেইটো কাৰণে মই কৈছোঁ যে মুখা পিন্ধা নিজৰ মানুহখিনিৰ পৰা বাচি থাকিব, কাৰণ তেওঁলোক এনেকুৱা প্ৰাণী প্ৰাণী বুলি কৈছোঁ মই, এনেকুৱা প্ৰাণী বিকজ তেওঁলোকে নহয় মানুহৰ কাৰণে ডাইনো বোলে 7 ঘৰ এৰি পেলাই বাৰ কৰে, কিন্তু কিছুমান নিজৰ মানুহ এনেকুৱা আছে নহয় যে সেইখিনিয়ে 7 ঘৰটো দূৰৰে নিজৰ ঘৰত বাৰ কৰে। চ' প্লিজ সেইখিনি মানুহৰ পৰা বাচি থাকিব, আৰু যিমান পাৰে এইখিনি মানুহৰ পৰা দূৰত থাকিব। যিমান আঁতৰত থাকিব সিমান আপোনাৰ কাৰণে